মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এতিয়া অসমীয়া পৰীক্ষা আহি আছে এই পৰীক্ষাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যথেষ্ট চিন্তা থাকে হয়তো কোনো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া বিষয়টো বহুত বেয়া পায় বা ইংৰাজী মিডিয়াম অসমীয়া মিডিয়াম বুলি কোনো কথা নাই কোনো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াটো অলপ লিখাত স্লো হয় বা কেনে ধৰণে পৰীক্ষাটো দিম এবাৰে শেষ এনেকুৱা ধৰণৰ বিভিন্ন চিন্তা বা মতামত ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা যায় যেহেতু আমাৰ পৰীক্ষা অহা কালিলে গতিকে হয়তো কোনোবাই আৰু অসমীয়া নপঢ়িবই এই শেষ কিন্তু আসলতে বিষয়টো হেতু নহয় যে আমি কি শিকিলো আৰু অসমীয়া পৰীক্ষাৰ কাৰণে আমি 3 ঘণ্টাৰ ভিতৰত কেনেকৈনো কিমান আগবাঢ়িব পাৰি তাৰ দুটামান কথা মই তোমালোকক আকৌ আগদিনা কৈ দিও তোমালোকে শুনি যোৱা কথাখিনি মই দুটা ভাগত ভাগ কৰি কম তোমালোকে প্ৰথমৰ পৰা শেষলৈ শুনি যাবা প্ৰথম কথা হ'ল যেহেতু আমি অসমীয়া বা অসমৰ গতিকে আমাৰ যেটো সংস্কৃতি অসমীয়া ভাষাৰ যেটো মৰম শ্ৰদ্ধা আৰু সন্মান সেই কাৰণে মই ছাত্ৰ-ছাত্ৰীসকলক এটা আহ্বান কৰিম যে তোমালোকে অসমীয়াৰ এই মৰম আৰু এই শ্ৰদ্ধা সদায় ৰাখিবা হয়তো কোনো ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই বিষয়টোৱে অসমীয়া শেষ পৰীক্ষা হ'ব পাৰে জীৱনৰ যিকি নহওক আমি এতিয়া আমাৰ বিষয়টোলৈ আহো বৰ্তমান সময়ত আমি যেতিয়া আজিৰ পৰা 35 বছৰ আগত মেট্ৰিক পৰীক্ষা দিছিলো তেতিয়া আমাৰ পেপাৰ 3খন আছিল ফাৰ্স্ট পেপাৰ সেকেন্ড পেপাৰ থাৰ্ড পেপাৰ সময়ৰ পৰিৱৰ্তনৰ লগতে আৰু আমাৰ যেটো শিক্ষাৰ বোৰ্ড আঁচনি হেমতে আমাৰ যিখিনি তোমালোকে বৰ্তমান 100 নম্বৰ পৰীক্ষা দিয়া বৰ্তমান সময়ত সকলো বিষয়ৰ যেনেকুৱা তোমালোকৰ ভাগ ভাগ হৈ গল বা এমসিকিউ ডেসক্ৰিপটিভ বা তোমালোকৰ প্ৰ্যাকটিক্যাল মাৰ্কস এনেকুৱা ধৰণৰ এসেসমেন্ট কৰিব লাগে তেনেকে 20 মাৰ্কস এনেকে ভগাই 100 মাৰ্কস কৰিছে বা পাস কৰাৰ যিবোৰ পদ্ধতি কৰে তাৰ ভিতৰত অসমীয়াৰ কিন্তু কোনো পৰিৱৰ্তন হোৱা নাই হেমতে আমি অসমীয়াত 100 নম্বৰৰ ভিতৰত আমি দেখিবলৈ পাওঁ যে আমাৰ কমন কিন্তু এতিয়াও চলি আছে কমন বিলাকৰ কথা তোমালোকে মন কৰিবা যে আমি যদি চাও আমাৰ ৰচনাৰ 8 নম্বৰ আমি কমন পাই আছো আমি আমাৰ এপ্লিকেশনৰ 4 মাৰ্কস আমি কমন পাই আছো আৰু আমি গ্ৰামাৰৰ 10 মাৰ্ক পাইছিলো আগতে আমি 5টা গ্ৰামাৰ কৰিব লাগে নিজে চুজ কৰি পেলাই আৰু তাত আমাৰ 2 মাৰ্কস কে কৰিব লাগে কিন্তু বৰ্তমান আমি 10টা গ্ৰামাৰ 10 নম্বৰ পাম এ গ্ৰুপৰ কাৰণে তাৰ লগত আমাৰ এটা ভাল খবৰ যে বৈচিত্ৰ্যময় অসমৰ আমাৰ 10 নম্বৰ আহে তাৰ কাৰণে মই বহুত ভিডিও দিছো আৰু মই তোমালোকক সেকেন্ড ইয়াতে মই কৈ আছো কি ধৰণে কৰিম তাৰ 10 নম্বৰ আমাৰ কমন বি গ্ৰুপৰ আমাৰ 5টা গ্ৰামাৰ কমন এখিনিৰ লগত আমাৰ ছন্দ 4 মাৰ্কস কমন গতিকে আমি একেবাৰে 45 মাৰ্কস আমি সেকেন্ড ডিভিজনৰ এটা পাৰ্সেন্টেজ পাই আছো গতিকে আমি দেখা পাইছো যে আমাৰ ছাত্ৰ-ছাত্ৰী 100 নম্বৰ পাই আছে হয়তো কালিৰ কাৰণে বহুতে ভগৱানক খাটিছে 30 পাম কোনবাই হয়তো ভাবিছে 80 জনটানে পালেই হল কোনবাই হয়তো 98 আৰু 100ৰ কাৰণেও চেষ্টা কৰিছে এনেকুৱা নহয় যে 100 পোৱা ছাত্ৰ-ছাত্ৰী প্ৰতি বছৰে আছে গতিকে চেষ্টাৰ অসাধ্য একো নাই তাৰ লগত আমাৰ সাধনা লাগিব কিন্তু কথাটো এনেকুৱা নহয় যে আমি পঢ়িলে নহব আমি এই পঢ়া আমি যেতিয়াৰ পৰা বিদ্যালয়ত নাম ভৰ্তি কৰিছিলো তেতিয়াৰ পৰা আমাৰ এই চেষ্টা অব্যাহত ৰাখি আমি অহাকালি সেই পৰীক্ষাৰ প্ৰত্যেকটো পৰীক্ষাৰ তেনেকে আমি শেষ সময়লৈকে আমি অপেক্ষা কৰিছো কেৱল এটা আমি যাতে 3 ঘণ্টাৰ ভিতৰত আমি কিদৰে সুখ্যাতিৰে নিজক আগবঢ়াব পাৰো এখিনি কথা তোমালোকে বুজিলা ইয়াৰ পিছত আমি আহিম যে আমি কি ধৰণে প্ৰশ্নখন আৰম্ভ কৰিম আৰু কেনেকৈ আমি শেষ কৰিম এইকেইটা কথা মন কৰিবা তোমালোকৰ যেহেতু এতিয়া বহিবিলাক আঁচপৰা বহি দিয়ে গতিকে তোমালোকে সেই আঁচৰ সীমাবদ্ধতাৰ মাজত লিখিবা একদম তোমালোকে ৰাইট সাইডেও একেবাৰে শেষ নকৰিবা আৰু তললেও তোমালোকে একদম শেষৰ লাইনৰ পিছত আস্তানাৰ পিছতো যেন আৰু তোমালোকে ওয়াৰ্ড নিলিখিবা হেতু 1 নম্বৰৰ কথা 2 নম্বৰৰ কথা আছে তোমালোকৰ যেহেতু পেপাৰখন যথেষ্ট দীঘল হয় তোমালোকৰ লিখাত মানে কি হয় আজিকালি ডেসক্ৰিপটিভ হল এমসিকিউ হল তোমালোকৰ স্লো হৈ গল ন কম কথাত হ'ব লাগিয়া হল সেই কাৰণে অসমীয়াখন সবতকৈ বেছি লিখিবলৈ পেপাৰখন হৈছে অসমীয়া গতিকে তোমালোকে কি কৰিবা প্ৰথমৰ পাই একমানো সময় নৰখিবা আৰু সৰু সৰু প্ৰশ্নবিলাকৰ প্ৰশ্নৰ লগত উত্তৰ নহয় অকল কোৱেশ্চন নম্বৰ দিবা আৰু উত্তৰ লিখিবা আৰু হেতু 1 নম্বৰৰ কথা 2 নম্বৰৰ কথা আছে তোমালোকে যদি কিবা এনি কনফিউজন থাকে তে তোমালোকে হেতু অকমান অতৰাই থবা পিছলে আগত তোমালোকে গোটেইখিনি কৰিবা তাৰ পিছত আৰু এটা কথা হৈছে যে তোমালোকে অসমীয়া বিষয়টো এনেকুৱা নহয় যে এতিয়া তোমালোকক মাজৰ পৰা হেডলাইন উঠাই দিব দি পেলাই কব যে মূল কথাখিনি লিখা তাৎপৰ্য লিখা কাহিনীটো লিখা কি বুজিছা লিখা
তোমালোকে যেহেতু পাঠ কিন্তু মই বাৰে বাৰে কৈছোঁ কবিতাৰ লাইনলৈকে পঢ়িব লাগিব লাইন উঠাই দিব গতিকে সেইখিনি তোমালোকে লিখিবা আৰু পটককে তোমালোকে মনত ৰাখিবা যে এই পাঠৰ লেখক কোন এই কবিতাৰ কবি কোন এটো মই সদায় তোমালোকৰ যিখন সূচীপত্ৰ সেইখন মুখস্থ আৰু বৰ্তমান সময়ত তোমালোকৰ 1 নম্বৰ কোৱেশ্চন লেখকৰ যি পৰিচয় তাত থকা কোনে কি বঁটা পাইছিলে কোনখন অধিৱেশনৰ কোন অসম সাহিত্য সভাপতি আছিলে গতিকে এইখিনি হৈছে তোমালোকৰ ইম্পৰ্টেন্ট থাকিব আৰু তাৰ লগত তোমালোকৰ থাকিব যে বিখ্যাত যুগৰ বা তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা এইখিনিৰ পৰা তোমালোকৰ কোৱেশ্চন থাকিব সেইখিনি তোমালোকে খুব ভালকে কৰিবা আৰু তাৰ লগত তোমালোকৰ যিখিনি নুবুজা বস্তু থাকিব সেইখিনি তোমালোকে লিখিবা প্ৰথমতে লিখি মাজৰ কথাখিনি যদি কেতিয়াবা মানে প্ৰাসংগিক থাকে তোমালোকেতো আৰু বেলেগ কথা নিলিখা তোমালোকে মাৰ্কস পাবা কোৱেশ্চন এৰি একদম নাহিবা আৰু খুব স্পিডত তোমালোকে কৰিব চেষ্টা কৰিবা আৰু ফিনিশ কৰিবাই আৰু বৈচিত্ৰ্যময় অসমৰ তোমালোকৰ দুটা জনগোষ্ঠী দুজন ব্যক্তিৰ বাদেও মই তোমালোকক খাদ্য ৰীতি-নীতি ৰন্ধন প্ৰণালী অৰ্থাৎ আৰু উৎসৱ পাৰ্বণ এইখিনি তোমালোকক মই কৰাই দিছিলোঁ সেইকেইটা এবাৰ ইম্পৰ্টেন্ট আছিলে আৰু তোমালোকে আবেদন কৰিবা মাৰ্কস দিবলৈ ভাল হ'ব আবেদন মই তোমালোকক দি থৈছোঁ কমন আৰু এছে তোমালোকক মই কমন দিছোঁ প্ৰিয় গ্ৰন্থ প্ৰাকৃতিক সম্পদ আৰু কুটিৰ শিল্প গতিকে এইখিনি আসলে তোমালোকৰ কাৰণে দৰকাৰী আৰু কিবা থাকিলে মই তোমালোকক আকৌ জনাব চেষ্টা কৰিম গতিকে তোমালোকে এইখিনি কৰিবা তোমালোকে ভিডিওটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা